Hello student friends, welcome to LAG's Pathshala. আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিম শিক্ষাৰ এটা বেসিক কনসেপ্ট মৌলিক ধাৰণা এটা আমি আলোচনা কৰিম বিশেষকৈ শিক্ষা শব্দটোৰ ব্যুৎপত্তিগত অৰ্থ আমি বৰ্ণনা কৰিবলৈ গৈ আছো গতিকে এই বিষয়বস্তুটো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকল বিএ এডুকেশ্যনত অনাৰ্ছ লোৱা ছাত্ৰ-ছাত্ৰীসকল আৰু বিএডৰ প্ৰশিক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ গতিকে আজি আমি এই বিষয়বস্তুটো আলোচনা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিক্ষাৰ ব্যুৎপত্তিগত অৰ্থ আলোচনা কৰিম ডেৰিভেটিভ মিনিং অফ এডুকেশ্যন আজি আমি কি শিকিম আমাৰ আকাংক্ষিত শিক্ষণ হৈছে শিক্ষাৰ সাধাৰণ দৃষ্টিভংগীৰ ধাৰণাটোৰ যুক্তিযুক্ততা বিচাৰ কৰা টু জাস্টিফাই দ্য কমন সেন্স এবাউট দ্য কনসেপ্ট অফ এডুকেশ্যন শিক্ষা শব্দৰ ভাৰতীয় মূলৰ বিষয়ে আলোচনা কৰা টু ডিসকাস দ্য ইণ্ডিয়ান অৰিজিন অফ দ্য টাৰ্ম শিক্ষা শিক্ষাৰ ইংৰাজী প্ৰতিশব্দ এডুকেশ্যনৰ ব্যুৎপত্তিগত অৰ্থ বৰ্ণনা কৰা টু ডেসক্ৰাইব দ্য ডেৰিভেটিভ মিনিং অফ দ্য ইংলিছ ৱৰ্ড এডুকেশ্যন শিক্ষাৰ ব্যুৎপত্তিগত আলোচনাৰ দ্বাৰা ইয়াৰ দুটা দৃষ্টিভংগী শিক্ষাক ভিতৰৰ পৰা বাহিৰলৈ আৰু বাহিৰৰ পৰা আৰোপ কৰা প্ৰক্ৰিয়া হিচাপে নিৰ্ণয় কৰা টু সিন্থেসাইজ দ্য কনসেপ্ট অফ এডুকেশ্যন ফ্ৰম টু ডিফাৰেণ্ট পইণ্টছ অফ ভিউ that is the process of education from within and the process of education from outside গতিকে এইখিনি বিষয়ে আজি আমি আয়ত্ত কৰিম প্ৰথমতে আমি শিক্ষাৰ সাধাৰণতে আমি শিক্ষা বুলি ক'লে কি বুজো সাধাৰণ দৃষ্টিভংগীত শিক্ষা মানে কি হেতু আলোচনা কৰো শিক্ষা বুলি ক'লে সাধাৰণতে আমি যদি এজন সাধাৰণ মানুহক আমি সুধো শিক্ষা মানে কি If we ask a question to common people, what is education? তেতিয়ালে তেওঁলোকৰ এনসাৰটো কি হ'ব পাৰে তেওঁলোকে কেনেকুৱা ধৰণৰ উত্তৰ দিব পাৰে তেওঁলোকৰ উত্তৰত হয়তো এনেকুৱা কথা থাকিব পাৰে যে শিক্ষা হ'বলৈ হলে ব্যক্তিয়ে শিক্ষানুষ্ঠানলৈ যাব লাগিব ব্যক্তিয়ে শিক্ষানুষ্ঠানৰ পাঠ্যপুথি অধ্যয়ন কৰিব লাগিব শ্ৰেণী কক্ষত উপস্থিত থাকি শিক্ষকৰ লগত শিক্ষা দান আৰু গ্ৰহণ কাৰ্যত অংশগ্ৰহণ কৰিব লাগিব গতিকে এই এনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে যিখিনি জ্ঞান অভিজ্ঞতা আহৰণ কৰা হয় তাকে শিক্ষা বুলি কোৱা হয় গতিকে এইটো হৈছে আমাৰ সাধাৰণ ধাৰণা গতিকে একেবাৰে সাধাৰণ দৃষ্টিভংগীত আমি শিক্ষা বুলি ক'লে শিক্ষানুষ্ঠানৰ পৰা পাঠ্যপুথিৰ জৰিয়তে লাভ কৰা জ্ঞান অভিজ্ঞতাকে বুজো কিন্তু প্ৰকৃততে শিক্ষা বুলি ক'লে কেৱল এই পাঠ্যপুথিৰ পৰা আহৰণ কৰা জ্ঞান অভিজ্ঞতাকে আমি কমনে শিক্ষানুষ্ঠানৰ পৰা লাভ কৰা জ্ঞান অভিজ্ঞতাকে আমি শিক্ষা বুলি কমনে গতিকে এই গোটেইখিনি আমি পুংখানুপুংখভাৱে জানিবলৈ হলে আমি শিক্ষাৰ এই ব্যুৎপত্তিগত অৰ্থ আলোচনা কৰিলে অতি স্পষ্ট হ'ব গতিকে শিক্ষাৰ ব্যুৎপত্তিগত অৰ্থ আলোচনা কৰোঁতে আমি দেখিবলৈ পাওঁ যে শিক্ষা সম্বন্ধে আমাৰ ভাৰতীয় কিছুমান শব্দ আছে আমি ভাৰতীয় শব্দ আমি ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ পাশ্চাত্য শব্দ এডুকেশ্যন শব্দটো আমি ব্যৱহাৰ কৰোঁ গতিকে এই দুই ধৰণৰ শব্দ পাশ্চাত্য আৰু ভাৰতীয় এই দুই ধৰণৰ শব্দকে আমি এতিয়া আলোচনা কৰিম প্ৰথমতে ভাৰতীয় হিচাপে আমি ভাৰতীয় শব্দ কেইটাৰ বিষয়ে আগতে আলোচনা কৰোঁ আমি ভাৰতীয় শব্দৰ শিক্ষা শব্দৰ ভাৰতীয় মূল আমি সাধাৰণতে কি বুলি কওঁ শিক্ষা সচৰাচৰ আমি ব্যৱহাৰ কৰা এটা শব্দ গতিকে শিক্ষা বা শিক্ষা শব্দটো সংস্কৃত ভাষাৰ সাজ ধাতুৰ পৰা আহিছে সাজ মানে টু কন্ট্রোল অর টু ডিসিপ্লিন অর্থাৎ নিয়ন্ত্রণ করা অথবা অনুশাসিত করা গতিকে নিয়ন্ত্রণ করা আমি কাক নিয়ন্ত্রণ কৰিব পাৰো আমি বেলেগক নিয়ন্ত্রণ কৰিব পাৰিম নে আমি আনক নিয়ন্ত্রণ কৰিব পাৰিম জানো এটা এজন সাধাৰণ শিশুক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰো 3 বছৰ 4 বছৰ 5 বছৰ আমি সাধাৰণ শিশুক নিয়ন্ত্ৰণ কৰিব নোৱাৰো গতিকে আমি বেলেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰো আমি নিজকহে নিয়ন্ত্ৰণ কৰিব পাৰো টু ডিসিপ্লিন অনুশাসিত কৰা মানে নিয়ম কানুনৰ জৰিয়তে নীতি নিয়মৰ জৰিয়তে আমি শৃংখলাবদ্ধ এক জীৱন যাপন কৰা গতিকে এই ভাৰতীয় শিক্ষা বা শিক্ষা এই শব্দটো এই সাজ ধাতুটোৱে আমাক কি কৈছে শিক্ষাৰ জৰিয়তে এজন ব্যক্তিয়ে নিজকে আত্মনিয়ন্ত্ৰণ কৰিব পাৰে বা এটা শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ সহায় হয় গতিকে আমি কি কৰিব পাৰো শিক্ষাই ব্যক্তিক নিজকে নিয়ন্ত্ৰণ কৰাত সহায় কৰে শিক্ষা লাভৰ জৰিয়তে ব্যক্তিয়ে সুশৃংখলিত হোৱাত সহায় হয় সুশৃংখলিত এক জীৱন যাপন কৰাত সহায় হয়
আমি ভাৰতীয় শব্দ আৰু এটা ব্যৱহাৰ কৰোঁ আৰু এই শব্দটো ব্যৱহাৰ কৰি আমি কি কৰোঁ বিদ্যা শপত হয় বিদ্যা আমি ব্যৱহাৰ কৰা আনটা সচৰাচৰ ব্যৱহাৰ কৰা আনটা শব্দ হৈছে বিদ্যা গতিকে এই বিদ্যা শব্দটো সংস্কৃত ভাষাৰ আন এটা মূল বিদ ধাতুৰ পৰা আহিছে বিদৰ পৰা আহিছে আকৌ বিদ মানে টু নো অৰ্থাৎ জানিবলৈ বিচৰা আমি কি জানিবলৈ বিচাৰিম নজনা কথা জানিবলৈ বিচাৰো নতুন নতুন কথা আমি জানিবলৈ বিচাৰো গতিকে নতুন নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰিবলৈ বিচাৰো গতিকে এই বিদ্যা শব্দটোৰ পৰা আমি ক'ব পাৰো যে বিদ্যা মানে নজনা কথা জানিবলৈ বিচৰা জীৱনত নতুন নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰা অথবা নজনা কথা জানিবলৈ কৰা এই প্ৰচেষ্টাক আমি শিক্ষা বুলি ক'ব পাৰো গতিকে ভাৰতীয় মূলৰ আমি ভাৰতীয় শব্দ এই দুটাই পাওঁ শিক্ষা আৰু বিদ্যা গতিকে শিক্ষাৰ পৰা আমি গম পালো যে নিজকে আত্মনিয়ন্ত্ৰণ কৰা অনুশাসিত কৰা এটা প্ৰক্ৰিয়া আৰু বিদ্যাৰ পৰা আমি গম পালো যে ই হৈছে জানিবলৈ বিচৰা নজনা কথা নজনা জ্ঞান অভিজ্ঞতা কৌশল আহৰণ কৰা এটা প্ৰক্ৰিয়া এতিয়া আমি পাশ্চাত্য দাৰ্শনিকসকলৰ মতবাদ আলোচনা কৰিম গতিকে পাশ্চাত্য শব্দ শিক্ষাৰ ইংৰাজী প্ৰতি শব্দ এডুকেশ্যন গতিকে এডুকেশ্যন শব্দৰ বুৎপত্তিগত অৰ্থ যদি আমি বিচাৰ কৰোঁ তেতিয়াহ'লে ভিন্ন মত আমি দেখিবলৈ পাওঁ এছাম শিক্ষাবিদে কৈছে যে এডুকেশ্যন শব্দটো ইংৰাজী এডুকেশ্যন শব্দটো লেটিন ভাষাৰ ই আৰু ডুকু নামৰ দুটা শব্দৰ পৰা উৎপত্তি হৈছে ই আৰু ডুকু ই মিন্স আউট এণ্ড ডুকু মিন্স টু লিড ই আউট বা বাহিৰ ডুকু টু লিড অথবা আগুৱাই যোৱা গতিকে আমি এডুকেশ্যন শব্দটো এই ই আৰু ডুকুৰ পৰা ক'ব পাৰোঁ যে এডুকেশ্যন মিন্স টু লিড আউট গতিকে বাহিৰলৈ আগুৱাই অনা বাহিৰলৈ অনা কি বাহিৰলৈ অনা বাহিৰলৈ উলিয়াই অনা কি আনিব অৰ্থাৎ শিশুৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ বাহিৰলৈ উলিয়াই অনা অথবা বিকাশ সাধন কৰা প্ৰক্ৰিয়াকে আমি শিক্ষা বুলি ক'ব পাৰোঁ শিশুৰ মাজত অন্তৰ্নিহিত কিছুমান ক্ষমতা আছে শিশুৱে জন্মতে কিছুমান ক্ষমতা লৈ আহে গতিকে এই ক্ষমতাবিলাক সুপ্ত অৱস্থাত থাকে অন্তৰ্নিহিত অৱস্থাত থাকে গতিকে শিক্ষা এনেকুৱা এটা প্ৰক্ৰিয়া যিয়ে এই অন্তৰ্নিহিত ক্ষমতাবিলাক বিকাশ সাধন কৰাত সহায় কৰে বাহিৰলৈ উলিয়াই অনাত সহায় কৰে গতিকে আমি পালো এডুকেশ্যন শব্দটো লেটিন ভাষাৰ ই আৰু ডুকু শব্দৰ পৰা উৎপত্তি হৈছে ঠিক তেনেকৈ একে সমাৰ্থক আন এটা লেটিন শব্দ পোৱা যায় ইজুচিয়াৰ কিছুমান শিক্ষাবিদে কৈছে যে ইজুচিয়াৰৰ পৰা এডুকেশ্যন শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ইজুচিয়াৰৰ পৰা এডুকেশ্যন শব্দটো উৎপত্তি হৈছে গতিকে ইজুচিয়াৰ মানে আকৌ কি টু ড্ৰ আউট বিকাশ সাধন কৰা টু লিড আউট আগুৱাই নিয়া গতিকে ই আৰু ডুকুত এইটো অৰ্থ পাইছিলো আমি ইজুচিয়াৰ শব্দটো আমি একে অৰ্থ পাওঁ গতিকে আগুৱাই নিয়া বা বিকাশ সাধন কৰা এটা প্ৰক্ৰিয়া সেয়ে এই বুৎপত্তিগত অৰ্থ অনুসৰি আমি শিক্ষাক ব্যক্তিৰ সুপ্ত ক্ষমতাসমূহক ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই অনা অথবা বিকাশ সাধন কৰা প্ৰক্ৰিয়া বুলি ক'ব পাৰোঁ গতিকে ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনিব কি ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনিব সুপ্ত প্ৰতিভাসমূহ সুপ্ত ক্ষমতাসমূহ বিকাশ সাধন কৰা এটা প্ৰক্ৰিয়া আকৌ আন এচাম শিক্ষাবিদে কৈছে যে এডুকেশ্যন শব্দটো ইংৰাজী এডুকেশ্যন শব্দটো লেটিন শব্দ ইজুকেয়াৰৰ পৰা উৎপত্তি হৈছে আগতে আমি পালো ইজুচিয়াৰ এতিয়া পাইছো আমি এডুকেয়াৰ গতিকে লেটিন শব্দ ইজুকেয়াৰৰ পৰা উৎপত্তি হৈছে আৰু ইজুকেয়াৰ মানে হৈছে টু ব্ৰিং আপ অৰ টু নাৰিছ ডাঙৰ দীঘল কৰা অথবা লালন পালন কৰা গতিকে ডাঙৰ দীঘল কৰা লালন পালন কাক কৰা হ'ব শিশুসকলক গতিকে শিশুসকলক ডাঙৰ দীঘল লালন পালন কৰা এটা প্ৰক্ৰিয়া তেওঁলোকক কেৱল শাৰীৰিকভাৱে দৈহিকভাৱে ডাঙৰ দীঘল কৰা পুষ্টি সাধন কৰি দৈহিকভাৱে ডাঙৰ দীঘল কৰা প্ৰক্ৰিয়াকে সূচোৱা নাই তেওঁলোকে পুষ্টি সাধন কৰি দৈহিক বিকাশ কৰাৰ লগতে তেওঁলোকৰ মানসিক বিকাশ সাধন কৰিব লাগিব যাতে তেওঁলোকক সমাজৰ এজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তুলিব পৰা যায় গতিকে আমি ক'ব পাৰো যে শিক্ষা মানে শিশুসকলক প্ৰতিপালন কৰা ডাঙৰ দীঘল কৰা এটা প্ৰক্ৰিয়া সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ দেশৰ উৎপাদনশীল নাগৰিক হিচাপে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় জ্ঞান অভিজ্ঞতা কৌশল প্ৰদান কৰি শিশুসকলক ডাঙৰ দীঘল কৰা প্ৰক্ৰিয়া হৈছে শিক্ষা গতিকে এই ডাঙৰ দীঘল কৰা প্ৰক্ৰিয়া বুলি কওঁতে কেৱল শাৰীৰিকভাৱে ডাঙৰ দীঘল কথা কোৱা নাই তেওঁলোকক সমাজৰ প্ৰয়োজনীয় এজন সদস্য হিচাপে সমাজৰ এজন উপযুক্ত সদস্য হিচাপে গঢ়ি তোলা এই প্ৰক্ৰিয়াকে ডাঙৰ দীঘল কৰা প্ৰক্ৰিয়া বুলি কোৱা হৈছে
আকৌ আন এচাম শিক্ষাবিদে আকৌ কৈছে যে এডুকেশ্যন শব্দটো আন এটা লেটিন শব্দ এডুকেটামৰ পৰা উৎপত্তি হৈছে লেটিন ভাষাৰ আন এটা শব্দ এডুকেটামৰ পৰা উৎপত্তি হৈছে এই এডুকেটাম মানে হৈছে এক্ট অফ টিচিং শিক্ষাদান কাৰ্য এক্ট অফ ট্ৰেইনিং প্ৰশিক্ষণৰ কাৰ্য এক্ট অফ ইনষ্ট্ৰাকচন অনুদেশনৰ কাৰ্য গতিকে এক্ট অফ টিচিং এক্ট অফ ট্ৰেইনিং এক্ট অফ ইনষ্ট্ৰাকচন গতিকে শিক্ষাক আমি কি বুলি ক'ব পাৰো শিক্ষা বুলি ক'লে ব্যক্তিক উপযুক্ত জ্ঞান অভিজ্ঞতা কৌশল প্ৰদান কৰা প্ৰক্ৰিয়াকে শিক্ষা বুলি কোৱা হয় গতিকে ব্যক্তিক উপযুক্ত জ্ঞান অভিজ্ঞতা কৌশল জ্ঞান আমি শিক্ষাদানৰ জৰিয়তে শিশুসকলক শিক্ষাৰ্থীসকলক ব্যক্তিক জ্ঞান আৰু অভিজ্ঞতা প্ৰদান কৰোঁ ট্ৰেইনিং প্ৰশিক্ষণৰ জৰিয়তে অনুশীলনৰ জৰিয়তে কিছুমান কি কৰা হয় কৌশল বিকাশ সাধন কৰা হয় ঠিক তেনেকৈ অনুদেশন মানে হৈছে নীতি নিয়ম শৃংখলাবদ্ধভাৱে জীৱন যাপন কৰিব পৰাকৈ যিকোনো কাৰ্য আমি কৰোঁতে যিবিলাক নীতি নিয়ম মানি চলো সেই নীতি নিয়মবিলাক প্ৰদান কৰা এটা প্ৰক্ৰিয়া গতিকে আমি এতিয়া পাশ্চাত্য এডুকেশ্যন শব্দটোৰ চাৰিটা ভিন্ন মত আমি লাভ কৰিলো কিছুমানে কৈছে ই আৰু এডুকেশ্যন শব্দটো লেটিন ভাষাৰ ই আৰু জুকুৰ পৰা উৎপত্তি হৈছে আন কিছুমানে কৈছে যে ইজুচিয়াৰ শব্দৰ পৰা উৎপত্তি হৈছে আকৌ এচামে কৈছে যে এডুকেয়াৰ পৰা উৎপত্তি হৈছে আকৌ আমি শেষত পালো যে এডুকেটামৰ পৰা উৎপত্তি হৈছে গতিকে আমি ভাৰতীয় শব্দ বা পাশ্চাত্য এই শব্দ চয়ন কৰিলে আমি দেখিবলৈ পাওঁ যে শিক্ষাৰ অৰ্থ সম্পৰ্কে দুটা মত বা দুটা দৃষ্টিভংগী ইয়াত নিহিত আছে গতিকে শিক্ষাৰ এই দুটা দৃষ্টিভংগী কি কি এটা হৈছে শিক্ষা হৈছে ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই অনা প্ৰক্ৰিয়া এডুকেশ্যন ইজ এ প্ৰচেছ ফ্ৰম উইদিন ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই অনা প্ৰক্ৰিয়া কি ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনিব গতিকে এই চাম শিক্ষাবিদে তেওঁলোকে বিশ্বাস কৰে যে জন্মতে শিশুৱে অসংখ্য ক্ষমতা লৈ আহে যিবোৰ সুপ্ত অৱস্থাত থাকে আৰু শিক্ষাই এই অন্তৰ্নিহিত ক্ষমতাসমূহক বাহিৰলৈ উলিয়াই আনে এই অন্তৰ্নিহিত ক্ষমতাসমূহক বিকাশ সাধন কৰে গতিকে এইটো এটা হৈছে দৃষ্টিভংগী আমি যদি চাওঁ শিক্ষা শব্দটো যদি আমি চাওঁ তাত আমি পাওঁ এটা সুশৃংখলিত সুনিয়ন্ত্ৰিত কৰা এটা প্ৰক্ৰিয়া আমি যদি ই আৰু ডকু আৰু ইজুকেয়াৰ এইবিলাক শব্দ যদি আমি চাওঁ তেতিয়া আমি দেখিব পাওঁ যে শিশুসকলৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই অনা এটা প্ৰক্ৰিয়া সুপ্ত প্ৰতিভা সুপ্ত ক্ষমতা ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই অনা প্ৰক্ৰিয়া আনহাতে আৰু এটা দৃষ্টিভংগী আমি ইয়াত দেখিবলৈ পাওঁ সেইটো হৈছে বাহিৰৰ পৰা জাপি দিয়া প্ৰক্ৰিয়া শিক্ষা ভিতৰৰ পৰা উলিয়াই অনা প্ৰক্ৰিয়া নহয় ই হৈছে জ্ঞান অভিজ্ঞতা কৌশল বাহিৰৰ পৰা প্ৰয়োজনীয় কৌশলবিলাক শিশুসকলক প্ৰদান কৰা এটা প্ৰক্ৰিয়া গতিকে এইটো দৃষ্টিভংগীত শিক্ষা কি বুলি ভবা হয় শিশুসকলে জন্মতে উকা হৈ আহে আৰু তেওঁলোক এখন মচিন চিলেটৰ নিচিনা তেওঁলোক এখন উকা কাগজৰ নিচিনা গতিকে শিক্ষাৰ দ্বাৰাহে তেওঁলোকক জ্ঞান অভিজ্ঞতা আৰু কৌশল প্ৰদান কৰি সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলা হয় গতিকে আমি এই দুটা দৃষ্টিভংগী এই শব্দ যিখিনি আমি ব্যুৎপত্তিগত অৰ্থ বিশ্লেষণ কৰিলো এই দুটা দৃষ্টিভংগী লাভ কৰিছো গতিকে আজি আমি গোটেইখিনি আলোচনা কৰি আমি কি পালো আমি প্ৰথমতে আমি পালো যে আমি ভবাৰ দৰে শিক্ষাই কেৱল শিক্ষানুষ্ঠানৰ পৰা পাঠ্যপুথিৰ পৰা লাভ কৰা জ্ঞানকে নুবুজায় শিশুৰ অন্তৰ্নিহিত ক্ষমতাসমূহ বিকাশ সাধন কৰা অথবা সমাজৰ উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তুলিবলৈ প্ৰয়োজনীয় সকলো ধৰণৰ জ্ঞান অভিজ্ঞতা আৰু কৌশল আয়ত্তকৰণকে আমি শিক্ষা বুলি ক'ব পাৰো গতিকে এই জ্ঞান অভিজ্ঞতা কৌশল আয়ত্তকৰণটো শিক্ষানুষ্ঠানৰ পৰা হ'ব পাৰে বা আন যিকোনো প্ৰতিষ্ঠানৰ পৰা হ'ব পাৰে বা যিকোনো ঠাইৰ পৰা হ'ব পাৰে গতিকে শিশুসকলৰ এই অন্তৰ্নিহিত ক্ষমতাবিলাক বিকাশ সাধন কৰিবৰ কাৰণে কেৱল পাঠ্যপুথিৰ জ্ঞান অভিজ্ঞতাই যথেষ্ট নহয় গতিকে আমি ভবাৰ দৰে কেৱল শিক্ষানুষ্ঠানৰ পৰা বা পাঠ্যপুথিৰ পৰা লাভ কৰা জ্ঞান অভিজ্ঞতাকে শিক্ষা বুলি ক'ব নোৱাৰে ঠিক তেনেকৈ আমি ভাৰতীয় যিটো শব্দ ব্যৱহাৰ কৰি শিক্ষা বা শিক্ষা শব্দটো সংস্কৃত সাজ ধাতুৰ পৰা উৎপত্তি হৈছে আৰু এই সাজ মানে হৈছে টু কণ্ট্ৰল নিয়ন্ত্ৰণ কৰা অথবা টু ডিচিপ্লিন অনুশাসিত কৰা আৰু আনটো ভাৰতীয় শব্দ বিদ্যা শব্দটো আমি ব্যৱহাৰ কৰোঁ আৰু এই বিদ্যা শব্দটো আন এটা সংস্কৃত মূল
সংস্কৃত ধাতুৰ পৰা উৎপত্তি হৈছে এইটো হৈছে বিদ আৰু বিদ মানে হৈছে টু নো জানিবলৈ বিচৰা ঠিক তেনেকৈ ইংৰাজী এডুকেশ্যন শব্দটো দুটা লেটিন শব্দ ই আৰু ডুকুৰ পৰা উৎপত্তি হৈছে গতিকে ই মানে হৈছে আউট বাহিৰ আৰু ডুকু মানে হৈছে টু লিড অৰ বা আগুৱাই যোৱা ঠিক তেনেকৈ আন এডাল শিক্ষাবিদৰ মতে এডুকেশ্যন শব্দটো আন এটা লেটিন ভাষাৰ শব্দ ইজুচিয়াৰৰ পৰা উৎপত্তি হৈছে যিটোৰ অৰ্থ হৈছে টু ড্ৰ আউট বাহিৰলৈ উলিয়াই অনা অথবা টু লিড আউট আগুৱাই লৈ যোৱা আগুৱাই নিয়া আকৌ আন এডাল শিক্ষাবিদৰ মতে আন এটা লেটিন শব্দ এডুকেয়াৰ মানে টু ব্ৰিং আপ অৰ টু নাৰিছ এই এডুকেয়াৰ শব্দটোৰ পৰা এডুকেশ্যন শব্দটোৰ উৎপত্তি হৈছে গতিকে এডুকেশ্যন শব্দটো আন এটা লেটিন শব্দ এডুকেয়াৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে টু ব্ৰিং আপ অৰ টু নাৰিছ আৰু শেষত আমি পালো যে এডুকেশ্যন শব্দটো আন এচাম শিক্ষাবিদে কৈছে যে লেটিন ভাষাৰ এডুকেটাম শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে শিক্ষাদান কৰা কাৰ্য প্ৰশিক্ষণ কাৰ্য বা অনুদেশনৰ কাৰ্য এক্ট অফ টিচিং এক্ট অফ ট্ৰেইনিং অৰ এক্ট অফ ইনষ্ট্ৰাকচন গতিকে আজি আমি শিক্ষাৰ উৎপত্তিগত অৰ্থ আলোচনা কৰিলো ইয়াৰ পিছত আমি শিক্ষাৰ সংজ্ঞাসমূহ আলোচনা কৰি তাৰ জৰিয়তে আমি শিক্ষাৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ